আছিলোঁ মৰমৰ দেউতাৰ বিষয়ে আজি চালোঁ আৰু কাহিনীটো আৰু শইকীয়া ছাৰৰ কাহিনী গতিকে কাহিনীতে ক'বলগীয়া নাই বাকী এক্টিঙতো ক'বলগীয়া নাই সকলোৱে ইমান সুন্দৰ কৰিছে ভাল লাগিলে আৰু ডাইৰেকশ্যন খুব ভাল আছে মৰমৰ দেউতা আমাৰ এখন প্ৰিয় উপন্যাস আমি স্কুলত থাকোঁতে পঢ়িছিলোঁ চিনেমাৰ ওপৰত সাধাৰণতে কিতাপ পঢ়ি লোৱা বস্তু এটাক যেতিয়া পঢ়ি লোৱা বস্তু এটাক যদি আমি হেৰি কৰোঁ এয়া বেলেগে তাক নাটক বা চিনেমা দিয়ে তেতিয়া বহুত আপত্তি থাকি যায় যে মই এনেকৈ ভাবিছিলোঁ এনেকুৱাই কিন্তু নতুন ধৰণে যি উপস্থাপন কৰিছে হিমজ্যোতি গোটেই টিমটোৱে মই আগতে থকা সেই আৱেগটো মোৰ কোনো মানে হেৰি লোৱা নাই ডিষ্টাৰ্ব নোহোৱা নাই ধুনীয়া মৰমৰ ভাল চিনেমাখন হিমজ্যোতি চিনেমা সদায় ভাল লাগে এইখনো ব্যতিক্ৰম নহয় গতিকে আৰু ইমান পাৱাৰফুল এটা বিষয় সকলোৱে চাব লাগে বুলি কামনা কৰিছোঁ ভাল পাব বুলি আমাৰ বিশ্বাস অসমীয়া চিনেমাৰ এনেকুৱা এটা উন্নতি দেখি সঁচাকৈ ভাল লাগিছে মই এজন এক্টৰ হিচাপে অসমীয়া এক্টৰ হিচাপে আৰু সকলো ওলাই আহিব লাগে অসমীয়া চিনেমাৰ ক্ষেত্ৰত অসমীয়া চিনেমা বুলি নহয় এখন ভাল অসমীয়া চিনেমাৰ ক্ষেত্ৰত সকলো ওলাই আহিব লাগে আৰু চিনেমাখন চাব লাগে ইমান ভাল লাগিলে নহয় আৰু আটাইয়ে চাব দেই এইটো ইমান পুৰণা গল্প কিন্তু ইমান এতিয়াও ওলাই আহিব ইমান ভাল লাগিছে চিনেমা চাব লাগে বোলে মনত পৰি গ'ল আৰু আমি যেতিয়া ৰিপিটেড পঢ়িছিলোঁ মৰমৰ দেউতা যি দেখিলোঁ আৰু সপোন এটা আছিল মোৰ সপোন আছিলে বনোৱাৰ যদি আগতে বনালে ভাল লাগিল থেংক ইউ ছ' মাছ বঢ়িয়া দেউতাৰ লগত কথা পতাটো অলপমান দিগদাৰীজনক কাৰোবাৰ এটা আমাৰ ব্যক্তিগত জীৱনতো আৰু ইয়াতো অলপমান বেলেগ এটা পাৰ্চপেক্টিভেৰে দেউতাক লগত অলপমান কনভাৰ্চেশ্যন কৰা টাইপৰ লাগিলে নিজকে অলপমান ৰেট্ৰস্পেক্ট কৰোঁ ভেৰি লাভলি খুবেই ভাল লাগিলে একদম সুন্দৰ মননশীল ছবি এখন বহুত দিনৰ পাছত চাইছোঁ কিপ আপ দ্য গুড ৱৰ্ক ভাল লাগিছে আৰু খুব নেচাৰেল হৈছে আৰু মানে জেগাৰ পৰা আঁতৰি যোৱা নাই আৰু টাইটে আছে মিউজিকো খুব ধুনীয়া হৈছে আৰু অভিনয় ভাল হৈছে খুব ভাল লাগিলে চিনেমাখন বহুত দিনৰ পৰা মৰমৰ দেউতাখন সদায় চাব মন যায় চিনেমাৰ ৰূপত ফাইনেলি হিন্দীৰে বনালে খুব ৱেল ক্ৰাফটেড চিনেমা ক্ৰাফটটো বহুত ধুনীয়া হৈছে বহুত ধুনীয়াকৈ এভৰিথিং ইজ ৱেল পুট চিনেমাটোগ্ৰাফী চন্দ্ৰই বিৰাট ভাল কৰিছে তাক আজি ফোন কৰিব লাগিব ফিল্মখন আৰু এক্টিং খুব ভাল হৈছে চবৰে খুব ভাল এক্টিং হৈছে মোৰ চিনেমাখন খুব মজা লাগিলে মই এয়াই আহ্বান জনাব বিচাৰিছোঁ ইনকেছ যদি এই ভিডিঅ'টো মানুহলৈও যায় যে আমি অসমীয়া চিনেমাৰ যিটো ডাইভাৰ্চিটি সেইটোক আমি একচুৱেলি চেলিব্ৰেট কৰিব লাগে আৰু এনেধৰণৰ চিনেমাখিনি আমাক সেই সুযোগটো দিয়ে আৰু সেইকাৰণে শ্ৰোতা বা দৰ্শক হিচাপেও আমি সেই সাহসটো আমাৰ ফিল্ম মেকাৰসকলক দিব লাগে চিনেমাকেইখন চাই থেংক ইউ